তো মই আকৌ ফেইল হ'লোঁ নেকি? বহুত বহুত কেণ্ডিডেটে মোক এপ্ৰিচিয়েট কৰিল যে আইডিয়াটো ঠিকেই আছিল, বাট তোমাৰ যোনটো তুমি প্ৰেজেণ্টেশ্যন দিলা, সেই প্ৰেজেণ্টেশ্যনত তোমাৰ মেইন বস্তুকেইটা তুমি ভালদৰে বুজাব নোৱাৰিলা। এতিয়া মই কি কৈ আছোঁ? চ' সেই দিনটো আৰম্ভ হ'ল কেই তাৰিখ? 20 তাৰিখ। তো 20 তাৰিখে মোক মোৰ লগৰজনে ফোন কৰিছে। লগৰজনে ফোন কৰি পানি কৈছে যে এটা আইডিয়াথন আছে, ঠিক আছে। আইডিয়াথন মানে তাত ইন'ভেটিভ আইডিয়া মানে পিচ কৰিব লাগে, আইডিয়া ক'ব লাগে, প্ৰেজেণ্ট কৰিব লাগে, আৰু সেই আইডিয়াটো মতে মানে প্ৰাইজ হ'ব, ঠিক আছে। আৰু এই আইডিয়াথনটো আছিল নেহু তুৰা কেম্পাছত। চ' নেহু হ'ল নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, ঠিক আছে। এইখন এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি। ত' আমি গুৱাহাটীৰ পৰা মেঘালয় বহুত দূৰ বাট। তো আমি ইমান দূৰলৈ কিয় মানে যাব বিচাৰিছিলোঁ, বা লগতে মোক কিয় ফোন কৰি কৈছিল মোক যে যাওঁ ব'লা বুলি। তো মেইন মানে তাৰ যাবলৈ বা পাৰ্টিচিপেট কৰা মন আছিল লগৰটোৰ, ঠিক আছে। আৰু ঠিক আছে, মই লগৰটোৰ নাম কৈ দিছোঁ হা। লগৰটোৰ নাম ঋষিকেশ বুঢ়াগোহাঁই। চ' তাৰ সি এটা ষ্টাৰ্ট এটা ষ্টাৰ্ট কৰিছে। সি ষ্টাৰ্ট কৰা নাই, অলৰেডি এক্সিকিউট হ'ল, আৰু বহুত এতিয়া ৰেভিনিউ মানে প্ৰফিটত আছে সি। আৰু সেই ষ্টাৰ্টআপটোৰ কথা মই কৈ আছোঁ, পিছত কৈ আছোঁ। চ' সি ক'লে যে মই তাত গ'লে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিহেতু, তাত গ'লে সি নিজৰ ষ্টাৰ্টআপটোৰ কথা মানে এক্সপ্ল'জাৰ দিব পাৰিব মেঘালয়ত গৈ পানি। তো সি সেইকাৰণে বেছি আগ্ৰহ দেখাইছিল যাবলৈ। বাট মোৰো এটা আইডিয়া আছিল, মানে নাজানো এইটো ষ্টাৰ্টআপ নে এটা প্ৰডাক্ট আই ডণ্ট ন', বাট আইডিয়া আছিল যে এনেকুৱা প্লেটফৰ্ম এটা বনোৱা। সেই প্লেটফৰ্মটোৰ কথা মই পিছত ক'ম, কি প্লেটফৰ্ম বনাম বুলি মই ভাবি আছিলোঁ, ঠিক আছে। ভাবি আছিলোঁ, অলপ ৰিচাৰ্চো কৰিছিলোঁ, বাট একদম বিজনেছ লেভেলত যাব পৰা এটা ষ্টাৰ্টআপলৈ মই ইমান ডোখৰলৈ মই ৰিচাৰ্চ কৰা নাছিলোঁ ইমান গভীৰত। তো সি ক'লে তোমাৰ যোনটো আইডিয়া আছে, সি মানে আইডিয়াটো ভাল পাইছিল মোৰ ভাগৰ। তো সি কৈছে তোমাৰ আইডিয়াটো পিচ কৰি দিব বোলে। মেইন কথা হ'ল যে ইমান দূৰলৈ যোৱাটো, আৰু মোৰ তাৰ মানে কি, তাৰ যোনটো ষ্টাৰ্টআপটো সেইটো সি মানে এটা এক্সপ্ল'জাৰ দিব জনাব যাব যে এনেকুৱা সি তাক কৰি আছে বুলি। বাট মোৰতো এতিয়া মই ইমান ৰিচাৰ্চো কৰা নাই, মই ইমান কি ক'ম, মই ইমান হেৰিও ৰেডিও হোৱা নাই যে মই এতিয়া পিচ কৰিব পাৰিম, আইডিয়াটো পিচ কৰিব পৰা হোৱা নাই। চ' সি জোৰ কৰিল যাওঁ ব'লা বুলি। তো ঠিক আছে, যাওঁ ব'লা। তো ইভেণ্টটো আছিল 22 তাৰিখে। চ' সি মোক 20 তাৰিখ ৰাতি কৈছে। এণ্ড পিছদিনাখন মোৰ কলেজত প্ৰেজেণ্টেশ্যন আছে। চ' মই প্ৰেজেণ্টেশ্যন ৰেডি কৰিব লাগে, আৰু মই এটা কম্পিটিশ্যনত মোৰ আইডিয়াটো মই ক'ব গৈ আছোঁ, পিচ কৰিব গৈ আছোঁ। এণ্ড সেইটো কাৰণেও মই প্ৰেজেণ্টেশ্যন দিব লাগে, আৰু মোৰ ৰিচাৰ্চ ইমান কমপ্লিট হোৱা নাই। চ' মই এদিনৰ ভিতৰত মই নিজৰ আইডিয়াটো ৰেডি কৰিব লাগে, পিচ কৰিব লাগে। ঠিক আছে, মই কৰিলোঁ। কৰি পানি আমি গ'লোঁ 21 তাৰিখ ৰাতি 9টা বজাত আমাৰ বাছ আছিল। দেন কলেজত সেইদিনাখন এটা ৱৰ্কশ্বপ আছিল। তো ৱৰ্কশ্বপত কলেজৰ পৰা আহোঁতে আমাৰ 5টা বাজিল। 5টা বজাত আমি ভাত চাত খাই আমি গোটেই দিনটো কলেজতে আছিলোঁ। কলেজত থকাৰ কাৰণে মই মোৰ পেজটো ইমান ৰেডি কৰিব নোৱাৰিলোঁ। অ'কে, ৰুমত আহি মই ৰেডি কৰিলোঁ। দেন আমি 7:30 ৰুমৰ পৰা ওলাই পানি গুৱাহাটী ISBT গ'লোঁ। ISBTত গৈ 9টা বজাত বাছ আছিল। বাছত উঠি আমি মেঘালয় গ'লোঁ। চ' মেঘালয়ত
তো মাজে মাজে মানে মই ভিডিঅ' কৰিছোঁ, তো ভিডিঅ' ক্লিপকেইটা মাজে মাজে দেখাই যাম। অ'কে, চ' মেঘালয়ত গ'লোঁ আমি। প্ৰায় মেঘালয় কেম্পাছ মানে তুৰা যোনখন বাছ আছিল, বাছখনৰ মানে বাটতে তুৰা যোনটো নেহু কেম্পাছটো পাই যাওঁ। ঠিক আছে, তো সেইকাৰণে আমি বাটতে ৰখিব পালোঁ, মানে আকৌ আহিব নালাগে গাড়ীখনৰ পৰা আমি ডাইৰেক্ট নেহু কেম্পাছত নামিলোঁ। দেন নামি পানি আমি গ'লোঁ। প্ৰায় ৰাতিপুৱা 4টা বাজিছে। ঠাণ্ডা, বহুত ঠাণ্ডা হয়। আমি চুৱেটাৰ জেকেট মাফলাৰ চব লৈ গৈছোঁ। এণ্ড থেংকছ টু কিডি বিকাশ, মাফলাখন দিয়াৰ কাৰণে বহুত হেল্পফুল। বহুত ঠাণ্ডা আছিল। এণ্ড ভাই তো ৰাতিপুৱা 5টা বজাত আমি নেহু কেম্পাছৰ গেটৰ বাহিৰত নহয়, তাৰপিছত মানুহ চিকিউৰিটি গাৰ্ড নাই। দেন চালোঁ চিকিউৰিটি গাৰ্ডটো শুই আছে ভিতৰত, মানে অভিয়াছলি ৰাতি 4টা বজাত শুই থাকিব। তাৰপিছত তাক মাতিলোঁ, মানে চিকিউৰিটি গাৰ্ডজনক মাতি পানি আমি মানে আমাৰ ছাৰজনে কৈ থৈছিল যে তাৰ নেহু কেম্পাছৰ যোনজন ডিপাৰ্টমেণ্ট অফ মেনেজমেণ্ট তাৰ হেড আছিল মেবি সেইজন, তো সেইজনৰ লগত আমি কণ্টেক্ট কৰিছিলোঁ। সেইজনে কৈছিল যে তোমালোক আহিব পাৰিবা, আৰু নেহুৰ ভিতৰত এটা গেষ্ট হাউচ আছে, গেষ্ট হাউচটোৰ লগত মই কথা পাতি থৈছোঁ, তোমালোকে ৰাতি আহি তাত ৰেষ্ট ল'ব পাৰিবা। তেতিয়া আমি 4টা বজাত আমি গেটত সোমালোঁ নেহুত। দেন চিকিউৰিটি গাৰ্ডজনক সুধিলোঁ দেন নেহু কোনফালে যায়, মানে গেষ্ট হাউচটো কোনফালে আছে। দেন ঠাণ্ডা বতৰ, আমি ভালকৈ কথাও ক'ব পৰা নাই, আৰু সেইজনে চাগে আমাৰ কথা ভালকৈ বুজি পোৱা নাই। আমি হিন্দীত কথা পাতিছিলোঁ, অসমীয়া বুজি নাপায় তাতে। তো ঠিক আছে, গম পালে যে এনেকৈ যাব লাগে বুলি। তো আমি ৰাতি আন্ধাৰত, ষ্ট্ৰীট লাইট আছে বাৰু, তথাপিও মানে কিছুমান ষ্ট্ৰীট লাইট কাম নকৰে, তো আন্ধাৰ হৈছিল। চ' আমি দুইটা ৰাতি 4টা বজাত 4:30 বাজিছে, 4টা বজাত। তো আমি গৈ আছোঁ দুইটা বজাত, ঠাণ্ডা নেহু গেষ্ট হাউচ বিচাৰি দেন প্ৰায় মেবি 2 কিলোমিটাৰমান হ'ব গেটৰ পৰা, 2 কিলোমিটাৰ হ'ব। 2 কিলোমিটাৰ গ'লোঁ। দেন গেষ্ট হাউচ বুলি এটা চাইনবোৰ্ড দেখিলোঁ, গ'লোঁ। দেন এটা ঘৰ দেখিলোঁ, মানে গেষ্ট হাউচৰ চাইন দেখি পিনে ঘৰ দেখিলোঁ। তাত প্ৰথমে সোমাই পানি মানুহ এজন আছিল, মানে উঠালোঁ মানুহজনক। মানুহজনে ক'লে এইটো গেষ্ট হাউচ নেকি? তাৰপিছত মানুহজনে এইটো গেষ্ট হাউচ নহয়, বেলেগ এটা ৰাস্তাদি যাব লাগিব। তো মানুহজনক এনে উঠোৱা হ'ল ৰাতি 4টা বজাত, এণ্ড চৰি ফৰ ডেট। তাৰপিছত আমি গেষ্ট হাউচ গ'লোঁ। গেষ্ট হাউচতো মানে চিকিউৰিটি গাৰ্ডজনে আছিল, যোনজন ৰুম বুক কৰা মানুহজন সেইজন আছিল। সেইজন ৰাতিপুৱা 6টাত আহে। তো চিকিউৰিটি গাৰ্ডজনে আমাক সোমাব দিলে গেষ্ট হাউচৰ ভিতৰত। বাট পিনে তাত কৰিডৰ আছে, চোফা থাকে। কৰিডৰতে ক'লে তোমালোকে এতিয়া ইয়াতে থাকা, ৰাতিপুৱা 6টা বজাত তোমালোকে ৰুম পাই যাবা। তো আমি কৈছিলোঁ যে আমাৰ কথা ছাৰ এজনে আমাৰ কথা কৈ থৈছিল আহি পানি ৰুম ল'ব পাৰিবা বুলি। বাট চিকিউৰিটি গাৰ্ডজনে ক'লে তোমালোকে মানে চিকিউৰিটি গাৰ্ডজনে একো কৰিব নোৱাৰে, তো ৰুম দিয়াৰ দায়িত্ব চিকিউৰিটি গাৰ্ডজনৰ নহয়। তো সেইকাৰণে আমি তাতে ৰখিলোঁ। তেতিয়া মেবি 4:45 মান হৈছে। 4:45 মানৰ পৰা 6টালৈকে আমি বাহিৰত চোফাতে বহি আছোঁ, কম্বল চম্বল নাই ভাই, সেনেকৈয়ে বহি আছোঁ। ঠাণ্ডা, মানে ভিতৰত ইমানো ঠাণ্ডা নাছিল তথাপিও আৰু। তাৰপিছত 6টা বাজিল। 6টা বজাত কি হ'ল, আহিল মানুহজনে আমাক ডমেট্ৰি দিলে। মানে আমাৰ ডমেট্ৰিটো মানে এটা হোষ্টেলৰ নিচিনা, তাত মানে 7খনমান বেড আছিল এটা ৰুমতে, আৰু তাত থাকিব পাৰি। তো এখন বেডত 200 টকা। দেন আমি তাতে ৰুম ল'লোঁ। ৰুম লৈ পিনি আমি আইডিয়াথনলৈ গ'লোঁ। আইডিয়াথনটো পিছে অৰ্গেনাইজ কৰিছিল ডিপাৰ্টমেণ্ট অফ মেনেজমেণ্ট নেহু আৰু প্ৰাইম মেঘালয়। ঠিক আছে, যিহেতু গভৰ্ণমেণ্টৰ মানুহ আহিছিল। তো আমি তাত গ'লোঁ। তাত কেণ্টিন আছিল, কেণ্টিনতে আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি পিনি কম্পিটিশ্যন গ'লোঁ। তো কম্পিটিশ্যন নাম চাম দি ৰেডি। দেন ইভেণ্ট ষ্টাৰ্ট হৈ গ'ল। তেতিয়া মানে অসমৰ পৰা অকল আমি দুজনে গৈছোঁ,
মই আৰু মোৰ লগৰটো, বাকী চব মেঘালয় মানুহ আৰু প্ৰায় ষ্টুডেণ্ট আছিল। মেঘালয় যোনখন নেহৰু ষ্টুডেণ্ট আছিল নহ'লে বা এক্স ষ্টুডেণ্ট আছিল, যোনবোৰ পাছ আউট হৈ গ'ল। আৰু মেক্সিমাম নহয়, মে' বি গোটেইখিনি MBA ষ্টুডেণ্ট আছিল, MBA ফাৰ্ষ্ট চেম থাৰ্ড চেম তেনেকুৱা। দেন আমাৰ পিটচিং আৰম্ভ হ'ল। জাষ্ট আহিছিল এজন মেঘালয় গভৰ্ণমেণ্টৰ 2জন আহিছিল আৰু এজন ছাৰ এজন আহিছিল। চ' পিটচিং আৰম্ভ হ'ল প্ৰায় 11টামান বজাত, 11টা 11:30। এটা কথা আহি গ'ল, বাছত আহোঁতে মোৰ এটা চিপছ থাকি আহিল 20 টকীয়া বাছখনত। তাৰপিছত 20 টকীয়া চিপছ থাকি আহিল। ক'ত আছিলোঁ? পিটছ আৰম্ভ হ'ল। তো পিটছ আৰম্ভ হ'ল, একদম পূৰা ফাৰ্ষ্টত পিটছ দিব দিছে মোৰ লগৰটো। তাৰ সি পাৰে, মানে তাৰ অভ্যাস আছে। সি অলৰেডি তাৰ নিজৰ যোনটো ষ্টাৰ্টআপ আছিল তাৰ কাৰণে সি পিটছ এটলিষ্ট মে' বি 5টামান পিটছটো দিছেই, ঠিক আছে। তাৰ সেইটো অভ্যাস আছে, তো সি দিলে ফাৰ্ষ্টত। মোৰ তেতিয়া আছিল 4 নম্বৰ আছিল। তাৰপিছত কি হ'ল গম নাপাওঁ, মোক 4 নম্বৰৰ পৰা 9 নম্বৰ কৰাই দিলে। তো মোৰ 9 নম্বৰ পিটচিংটো হ'ল। তেন সি 1 নম্বৰত পিটছ দিলে। পিটছ ধুনীয়াকৈ সি বুজাইছে। যিহেতু অকণমানতো মানে খেলি মেলি হ'বই। দেন তাক কুৱেশ্যন সুধিল, কুৱেশ্যন এনচাৰো ঠিকে আছিল। কিবা প্ৰফিট ৰেভিনিউৰ ওপৰত মানে কিবা কুৱেশ্যন সুধিছিল ছাৰজনে। দেন তাৰ পিটচিং শেষ। মানে তাৰ কি হ'ল, সি মানে প্ৰথম অৱস্থাত সি নিজৰ আইডিয়াটো পিটছ কৰাৰ নিচিনাকৈ মানে পিটছ কৰিছিল। ধৰক সি যিহেতু আইডিয়াটো মানে তাৰ ষ্টাৰ্টআপটো মানে অকল আইডিয়া হৈ থকা নাই, যিহেতু এক্সিকিউট কৰিল। তো মানে সেইটো দেখাবলৈ বা তাৰ কামবিলাক দেখাবলৈ তাই টাইম নাপাল, দেখাবলৈ টাইম নাপালে। নহ'লে আৰু ফাৰ্ষ্টত পিটছ কৰাৰ কাৰণেও সি অলপ নাৰ্ভাছ হোৱা নাই, তো কিবা এটা হ'ল আৰু। তো মানে সি মোৰ মতে ভাবিলে যে জাজকেইজনে মানে গম নাপাল ভালকৈ যে সি প্ৰডাক্ট তাৰ অলৰেডি এক্সিকিউট হ'ল বুলি, ঠিক আছে। তো তাৰ পিটছ গ'ল আৰু দেন ষ্টাৰ্ট হৈ আছে। কি ষ্টাৰ্টআপ আছিল মই কৈ দিওঁ টেটৰ ফালৰ পৰা। চ' মোৰ মনত থকা মতে মেঘালয়ৰ ল'ৰা আছিল, টেটৰ গ্ৰুপটোৱে বনাইছে এলেক্সা নিচিনা বস্তু। ধৰা লাইট, ফেন, ভইচ দিলে অন হয় অফ হয়, স্পীড কমি যায় বাঢ়ি যায়। তো এলেক্সা নিচিনা বস্তু বনাইছিল। দেন বহুত ফাৰ্মিঙৰ তিনিটামান মে' বি ষ্টাৰ্টআপ আইডিয়া ফাৰ্মিঙৰ ওপৰত আছিল। যিহেতু কিটচেন খেতিয়কক আৰু ডাইৰেক্ট মানুহৰ লগত কানেক্ট কৰিব, মিডলমেনটো হটাই পানি। বাট সেইকেইটা ইমান একুৰেট নাছিল মোৰ মতে। দেন আহিল মেঘালয়ৰ কিছুমান মানে বস্তু, কিছুমান পাচলি চাগে মে' বি পাচলি নহয়, কিছুমান বস্তু মানে এটি বহুত ৰেয়াৰলি পোৱা যায়। তো সেইটোৰ ওপৰত বিজনেছ কৰিছিল 2টামান মানুহ। দেন এগৰাকী প্ৰায় ছোৱালী আছিল পিটছ কৰা। দেন আহিল আৰু এটা ষ্টাৰ্টআপ আছিল তোমাৰ ফ্ৰিলেন্সিং নিচিনা, নাৰ্ছক বুক কৰিব পাৰি, মানে কেয়াৰটেকাৰ নিচিনা, কেয়াৰটেকাৰ বুক কৰিব পাৰি। দেন আহিল কি আছিল নাপিত আহিছে। ট্ৰেইলাৰ মানে কাপোৰ চিলোৱা মানুহজন। ট্ৰেইলাৰ আৰু মানুহৰ মাজত এটা কানেকশ্যন বনোৱা। ধৰক মোৰ কিবা কাপোৰ চিলাব লাগে, তো ডাইৰেক্ট মই ট্ৰেইলাৰজনক কৈ পিনি এনেকৈ দৰে কাপোৰ মানে কাষ্টমাইজ চলা মানে হেৰি কৰিব পাৰিম মানে। তো সেনেকুৱা এটা আছিল।
তাৰপাছত আছিল মাউথ ফ্ৰেছনাৰ। এইটো মোৰ বহুত সাংঘাতিক লাগিল যে তেওঁলোকে এটা মাউথ ফ্ৰেছনাৰ বিকিছে, বাট মাউথ ফ্ৰেছনাৰটো হ'ল পাণ মছলা নিচিনা বস্তু, গুটকা। তো যিহেতু মানে অসমত বহুতে তামোল খায়, তো সেই তামোলকে মাউথ ফ্ৰেছনাৰ হিচাপে মানে বিকিব মানে। বাট জাজেছে ক'লে যে এইটো প্ৰায় চৰকাৰে এইটো মানে লিগেলি মানে কৰিব নিদিয়ে। তো সেইটো আছিল আৰু প্ৰায় সেইকেইটাই আছিল ষ্টাৰ্টআপ। এণ্ড লাষ্টত মই পিটছ দিলোঁ, তাৰপিছত মোৰ পাল আহিল, মই দিলোঁ। মোৰ পিছে পিটছিংটো মই ভিডিঅ' কৰিছিলোঁ, লগতে মই ভিডিঅ' কৰিম, মই ভিডিঅ'টোত এড লগাই দিম এইখিনি, তো চাই ল'ব। দেন মোৰ পিটছ দিলোঁ, পিটছ কৰিলোঁ, আজিতো ক'লোঁ। দেন মই বহুত নাৰ্ভাছ হৈ গ'লোঁ এক নম্বৰ কথা। ফাৰ্ষ্ট টাইম মই মাইকত গৈ পিনি মোৰ আইডিয়াৰ কথা কৈছোঁ, মানে পিটছ কৰিছোঁ। এণ্ড চ' মই অকণমান নাৰ্ভাছ হ'লোঁ, মই মানিছোঁ। এণ্ড লাষ্টত এনেকুৱা হ'ল কথাটো যে মোৰ আইডিয়াটো টোটেলি টেকনিকেল, মানে টেকন'লজিৰ ওপৰত ডিপেণ্ড আছিল। চ' তাত মই যেতিয়া পিটছ কৰি শেষ হ'ল, দেন জাজেছবিলাকে কৈছে, অকল এজন ছাৰজন আছিল যোনজনে অকল মানে টেকন'লজি মানে টেকনিকেল মানে ইয়াত জাজ কৰিব পাৰে, জাজমেণ্ট দিব পাৰে। তো সেইজনৰ কথা পাতিলোঁ। তাৰপিছত মোৰ কথা পাতি মানে সেইজনৰ কুৱেশ্যনৰ আনচাৰবিলাক দিলোঁ। খালি এনেকুৱা লাগিল যে মোৰ যোনটো মেইন পইণ্ট, মেইন ফাংচনেলিটিকেইটা আছিল যোনটো ৱেবছাইটৰ, সেইকেইটা মই ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিলোঁ বা পইণ্টত কৰিব নোৱাৰিলোঁ। নাই সেইজনে বুজি নাপাল, মই নাজানো। খালি মই 100% দিছিলোঁ, খালি কি হ'ল গম নাপালোঁ আৰু। হয়, মই নাৰ্ভাছ হৈ গ'লোঁ আৰু কিবা কিবি হৈ গ'ল আৰু মোৰ নাজানো মই। অ'কে, মই মোৰ পিটছিংটো মই ইয়াত দি দিম, আইডিয়াটো চাই ল'ব। আইডিয়াটোৰ কথা কৈ আছোঁ মই, কিহৰ ওপৰত মানে মই পিটছ কৰিলোঁ। তাৰপিছত ৰেডি হ'ল, কি চব শেষ হ'ল। শেষ হৈ পিনি আমাক লাঞ্চ দিলে, লাঞ্চ দি পিনি আমাৰ শেষ হ'ল, আমি খালোঁ। দেন আমাৰ ৰিজাল্ট আহিল। চ' ৰিজাল্টত আমাৰ 5টা কেটেগৰী আছিল। এটা আছিল বেষ্ট আইডিয়া, এটা আছিল ইন'ভেটিভ আইডিয়া, এটা আছিল ক্ৰিয়েটিভ আইডিয়া, চ' এটা আছিল প্ৰমিচিং আইডিয়া, আৰু এটা আছিল ফিউচাৰ ভিজনেৰী। তো বেষ্ট আইডিয়াটো পালে তাৰে মেঘালয়ৰ এগৰাকী ছোৱালীয়ে। তাই মানে ঊলেদি কাপোৰ নহয়, চব ধৰক ঊলৰ চুৱেটাৰ, ঊলৰ হেণ্ডবেগ, মাস্ক আৰু ফেব্ৰিক ইউজ কৰি সেইবিলাক বিজনেছ কৰে। তো তাই মানে প্ৰডাক্ট লৈহে নিছে দেখাব। চ' জাজেছে প্ৰডাক্টবিলাক চালেও, সেইকাৰণে তাই বেষ্ট আইডিয়া পালে। দেন ছেকেণ্ড এৱাৰ্ডটো পালে ছেকেণ্ড ইন'ভেটিভ আইডিয়াটো পালে সেই ছোৱালীজনীয়ে যোনজনীয়ে ফ্ৰিলান্সিং নাৰ্ছক বুক কৰিব পৰা সেইটো ফ্ৰিলান্সিং আছিল, মানে সেইটো পালে। দেন ক্ৰিয়েটিভ আইডিয়াত মোৰ লগৰজনে পালে। দেন ফিউচাৰিষ্টিক আইডিয়াত সেই ট্ৰেইলাৰ আৰু মানুহৰ মাজত কানেকশ্যন বনোৱা সি পালে। দেন ইন'ভেশ্যন লাষ্টত প্ৰমিচিং আইডিয়াত পালে, সেই ট্ৰেইলাৰ আৰু মানুহজনক কানেক্ট কৰাটো। দেন আহিল লাষ্ট প্ৰাইজটো ফিউচাৰ ভিজনেৰী। তো তেওঁলোকৰ আইডিয়াটো আছিল যে যিহেতু আমি গুড নাইট মই ভাবিলে গুড নাইট বা ধূপ ইউজ কৰোঁ, সেইবিলাক আমাৰ হেল্থৰ কাৰণে ভাল নহয়। তো সেইকাৰণে এটা অল্টাৰনেটিভ হেল্থৰ কাৰণে ভাল থকা কিবা বনোৱাৰ মানে আইডিয়া লৈ আহিছিল। মোৰ এনেকুৱা লাগিল সেই আইডিয়াটো ইমানো মানে প্ৰাইজ পাবলগীয়া বা নাছিল। কাৰণ যদি তেহেঁতি বনাব পাৰে যে হেল্থ মানে কি আছিল, অ'কে, মানে কি যিহেতু তেহেঁতি বনাব পাৰে যে মহো মাৰিব আৰু মানুহৰ হেল্থো মানে একো নহয়, এতিয়া সেনেকৈ যদি কিবা থকাহেঁতেন, তেতিয়া ইমান ডাঙৰ কোম্পানী তেনেকৈ গুড নাইট বা বেলেগ কোম্পানীয়ে বনাই আছে, তেহেঁতিও এইটো
এইটো ফৰ্মুলা ইউজ কৰিলেহেঁতেন, বাট কিয় ইউজ কৰা নাই, কিয়তো কাৰণ থাকিব। তো তেতিয়া কৈছে যে কিবা কেমিকেল ইউজ কৰিব বুলি, কেমিকেল ইউজ কৰি পানি যদি বনাব কিবা এটা, বাট এইটো ইমানো মানে ফিউচাৰ ভিজনেৰি হ'ব নোৱাৰে, কাৰণ যিহেতু এনেকুৱা কিবা এটা থকাহেঁতেনতো বেলেগ ডাঙৰ কোম্পানী সেইটো ইউজে কৰিলে হয়। ঠিক আছে, যদি ষ্টাৰ্টআপটো আৰম্ভ কৰে তেতিয়া গম পাম যে হয় বুলি। তো সেইকেইটাই পালে, দেন চব শেষ হ'ল। তো মোক মানে লগৰ বনিল, ফ্ৰেণ্ড বনিল, কৈছে তো দুজন টেকনিকেল মানে এয়াৰ ডেভেলপমেণ্ট কামত লাগি আছিল। তেহেঁতে মোক লাষ্টত ক'লে যে তোমাৰ আইডিয়াটো ঠিকে আছিল, ভাল আছিল, খালি তুমি মানে ভালকৈ প্ৰেজেণ্ট কৰিব নোৱাৰিলা। চ' প্ৰায় মোক তিনিটামান কেণ্ডিডেটে আৰু তিনিটামান ল'ৰাই ক'লে তেনেকৈ। তাৰপিছত ক'লে যে তুমি কলেজতে এইটো ইমপ্লিমেণ্ট কৰি চোৱা, তোমাৰ তেতিয়াই গম পাবা বুলি। দেন ছাৰো আহিল, জাজকেইটা আহিল, জাজকেইটাই মোৰ লগত কথা পাতিল যে ঠিক আছে তুমি এইটো ইমপ্লিমেণ্ট কৰি চোৱা, মোক কৈছে ইমপ্লিমেণ্ট কৰি চোৱা, দেন তেতিয়া গম পাবা। দেন মেমকেইজনীও তেনেকৈ ক'লে ইমপ্লিমেণ্ট কৰি চোৱা। আৰু ছাৰে ক'লে যে ছাৰে এটা বহুত ডাঙৰ কথা ক'লে যে ছাৰে বোলে সদায় এটা নতুন আইডিয়া ইন'ভেট কৰে, আইডিয়া চিন্তা কৰে আৰু এটা প্লেটফৰ্ম বনাই ছেকেণ্ড দিনাখন ডিষ্ট্ৰয় কৰি দিয়ে। মানে সেনেকুৱা ষ্টাৰ্টআপটো বহুত থাকে, মোৰো হ'ব পাৰে তেনেকুৱা, মই নাজানো। তো সেনেকৈ ক'লে। তাৰপিছত চ' মোৰ বহুত ৰিগ্ৰেট ফিল হ'ল যে মই কিয় ভালকৈ প্ৰেজেণ্ট নকৰিলোঁ। দেন মোৰ আইডিয়াটো কি আছিল, প্ৰথমে মই লগৰটো আইডিয়া পালোঁ, বহুত সাংঘাতিক। চ' সি ধেমাজি ল'ৰা আৰু এয়া মোৰ কলেজমেট হয়, ক্লাছমেট। আৰু সি এটা ষ্টাৰ্ট কৰিছে ইহিপিনি দি। ঠিক আছে, তো ইহিপিনিত আপোনালোকে কি কৰিব পাৰিব, আমাৰ যোনটো বোৱা গামোচা, এতিয়া সি গামোচাতে আছে, যদি পিছত সি মানে বোৱা সকলো বস্তু, বোৱা চাদৰ মেখেলা চবতে মানে যাব, এতিয়া খালি গামোচাতে আছে। তো আপুনি বোৱা গামোচা মানে অৰ্ডাৰ দিব পাৰিব আৰু একদম কম দামত। তো কম দামত কিয়, সি কি কৰে, যোনটো শিপিনী আছে, শিপিনীৰ পৰা কাপোৰ বোৱাই আৰু ডাইৰেক্ট শিপিনীৰ পৰা কাপোৰ বোৱাই পিনি ডাইৰেক্ট সি কাষ্টমাৰৰ ওচৰত দিয়ে। তো যাৰ কাৰণে আমাৰ মাজৰ বহুত দোকানী আছে বা থাৰ্ড পাৰ্টি মানুহ কিছুমান থাকে, সেইবিলাকে মানে কি কৰে, সেইবিলাক নাথাকে। তো সেইবিলাক নথকাৰ কাৰণে দামবোৰ বাঢ়ি গৈ নাথাকে। যিহেতু মাজৰ মানুহে কি কৰে, শিপিনীৰ পৰা বস্তু ল'ল, তো সি আকৌ বিকিবলৈ 100 টকা বেছিকৈ ল'লে, আৰু এটা মিডলমেন আহিল, মানুহ এজন আহিল, সি তাৰ পৰা ল'লে, সি আকৌ কাপোৰখিনি বিকিবলৈ এক্সট্ৰা 100 টকা ল'লে। সেনেকৈ মানে দামবোৰ বাঢ়ি যায়, তো সেই দামটো কমি যাব। তো সেই কমতে যোনখন গামোচা 700 টকাত বিকে, সি 300 টকা মানে 350 আৰু 250 দি আছে, সিমান মানে কমত, আৰু তাৰ প্ৰফিটো হৈছে। এনেকুৱা নহয় যে সি লোকচানত দি আছে। ঠিক আছে, একদম আৰু পূৰা পিয়'ৰ বোৱা গামোচা। ঠিক আছে, তো নামটো হ'ল ইহিপিনি, আৰু ৱেবছাইটটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম। তো ৱেবছাইটটো গৈ পিনি তাত কণ্টেক্ট কৰিব পাৰিব, আৰু মই ফোন নম্বৰ দি দিম। ঠিক আছে, সেইটো আছিল তাৰ ৱেবছাইট, তাৰ ষ্টাৰ্টআপ। এণ্ড পিছত কি হ'ল, পিছত যেতিয়া সি গম পালে যে এই ছোৱালীজনীয়ে প্ৰডাক্ট অনাৰ কাৰণে বেষ্ট প্ৰাইজ পালে বুলি, তো সি ছাৰজনক ক'লে, ছাৰ মোৰো প্ৰডাক্ট আছিল, জাজক ক'লে যে ছাৰ মোৰো প্ৰডাক্ট আছিল, মই ইমান টকা, সি ফাণ্ডিঙো পালে। তেন ছাৰজনে ক'লে তুমি ইয়ালৈ কিয় আহিছা বোলে, তুমি ফাণ্ডিং পালা, কি পালা, এতিয়া আইডিয়াটো আহি কি কৰিবা বোলে। সি কৈছে ছাৰ মই বোলে অকণ নিজৰ আইডিয়াটো এক্সপ্ল'জাৰ দিব আহিছিল যে এনেকুৱা অসমত কিবা চলি আছে বুলি। দেন ছাৰজনে ক'লে তুমি বোলে প্ৰডাক্ট আনিব লাগিছিল, নিজৰ দেখাব লাগিছিল, ডেমো দেখাব লাগিছিল। তো ডেমো দেখোঁ, তেতিয়া তুমি ফাৰ্ষ্ট বেষ্ট প্ৰাইজে পালাহেঁতেন,
এতিয়া তুমি সেইকাৰণে ক্ৰিয়েটিভ আইডিয়া মানে থাকি গ'লা। তাৰো অকণ বেয়া লাগিছে। এই কথা হ'ব আৰু দিয়া, হ'ব আৰু। খালি মোৰ মতে পালে প্ৰায় মানুহখিনিয়ে গম পালে যে এনেকুৱা অসমত কিবা এটা চলি আছে বুলি। আৰু যিহেতু এতিয়া মই ভিডিঅ' বনাইছোৱেই, তেনে আপোনালোকেতো গম পালেই। তো তেনে অৰ্ডাৰ কৰিব এইপিনিৰ পৰা। দেন আমাৰ তাতে ইভেণ্ট শেষ হ'ল আৰু আমি ৰুম আহি গ'লোঁ। মোৰ আজিতো কি আছিল মই কোৱাই নাই। যোনে মানে মোক পিটচিঙৰ ভিতৰত যিহেতু মই আগত দিলোঁৱেই, তো সেই যদি চাইছা নাই আগত নিদিওঁ, লাষ্টত দিম। তো মোৰ আইডিয়াটো এনেকুৱা আছিল, মই মানে এনেকুৱা এটা প্লেটফৰ্ম বনাম য'ত প্লেটফৰ্মটো কেৱল টেকিষ্ট মানে আমাৰ ডেভেলপাৰ, আমাৰ কম্পিউটাৰ চায়েন্সৰ মানুহৰ কাৰণে, যোনে ডেভেলপমেণ্ট কৰি আছে, ঠিক আছে, যোনে টেকন'লজিৰ ওপৰত কাম কৰি আছে, টেকন'লজি শিকি আছে, ঠিক আছে, এটা মানুহৰ কাৰণে। তো এইটো ছ'চিয়েল মিডিয়াৰ নিচিনা হ'ব। যিহেতু আমাৰ যোনবোৰ আমি শিকিব লাগে, ধৰা মোক ৱেব ডেভেলপমেণ্ট শিকিব লাগে, তো মই সেইবিলাক জানিবলৈ বা শিকিবলৈ আৰু সেইটো কথা গম পাই থাকিবলৈ আমি কি কৰোঁ, ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। যেনেকৈ টুইটাৰ ইউজ কৰোঁ, লিংকডিন ইউজ কৰোঁ, ৰেডিট ইউজ কৰোঁ, আৰু বহুত কমিউনিটি আছে, কমিউনিটি ইউজ কৰোঁ, ইউটিউব ইউজ কৰোঁ। বাট তাত আমি আমাৰ যোনবোৰ কণ্টেণ্ট, টেকন'লজিকেল কণ্টেণ্টবিলাক, সেই কণ্টেণ্টবিলাক বহুত মিক্স হৈ থাকে। এতিয়া লিংকডিনত অকল তাত টেকন'লজিকেল বস্তুৱে নাই, বেলেগ বিজনেছিং আছে, তাৰপিছত আৰু বহুত কিবাকিবি আছে, পষ্ট আছে। আৰু সেইবিলাকত কি হয়, আমি মোৰ কাৰণে মই যোনটো দৰকাৰী বস্তু, দৰকাৰী কণ্টেণ্ট বা দৰকাৰী অপৰচুনিটি, লাইক দৰকাৰী জব, ইণ্টাৰ্ণশ্বিপ আৰু কি আছিল, আৰু হেকাথন কম্পিটিশ্যনবিলাক, সেইবিলাক বিচাৰি পোৱাটো বহুত টান। তো মই মোৰ হোম পেজত আহিলেহে মই গম পাম যে এনেকুৱা এটা আছে বুলি, আৰু মই চাৰ্চ কৰি বিচাৰি ফুৰিব লাগিব। জব বিচাৰিবলৈ মই বেলেগ প্লেটফৰ্ম যাম, যেনেকৈ মোৰ জব, ইণ্টাৰ্ণশ্বিপ, হেকাথন বিচাৰিবলৈ বেলেগ প্লেটফৰ্ম যাম, যেনেকৈ আপৱৰ্ক, ফাইবাৰ, সেইবিলাক জেগাত যাম। আকৌ কণ্টেণ্ট চাবলৈ আমি টুইটাৰ যাম, নহ'লে বা আমি কমিউনিটিত যাম, কিবা যদি আপডেট আহিছে আমাৰ টেকন'লজিত। তো সেইটো কাৰণে বেলেগ প্লেটফৰ্ম ইউজ কৰোঁ। তো মোৰ প্লেটফৰ্মটো আছিল, মই চব একেটা জেগাতে আনিম, ঠিক আছে। প্ৰতিটো মানে পষ্ট, ৱেবছাইট, মোৰ ৱেবছাইটত যেতিয়া পষ্ট কৰিব, কোনোবা এটা মানুহে পষ্ট কৰিলে, আৰু সেই পষ্টটো অকল টেকন'লজিকেল পষ্ট হ'ব, টেক পষ্ট। তো সেই পষ্টত এটা মানে টেক্স থাকিব। টেগ মানে এটা হেছটেগ দিয়ে, যেনে আমি পষ্টবিলাক হেছটেগ ইউটিউব ভিডিঅ', হেছটেগ ট্ৰেণ্ড, সেনেকুৱা মানে এটা পষ্ট থাকিব যে হেছটেগ জব, হেছটেগ ইণ্টাৰ্ণশ্বিপ, হেছটেগ ৱেব ডেভেলপমেণ্ট, হেছটেগ ছফ্টৱেৰ ইঞ্জিনিয়াৰ, হেছটেগ হেকাথন, এনেকুৱা মানে, ঠিক আছে। সেনেকুৱা পষ্ট থাকিব, সেনেকুৱা টেক্সট থাকিব। তো আমি সেই ছ'চিয়েল মিডিয়া ইউজ কৰিম, চাই আছোঁ, ধৰক মোক কিবা এটা লাগে ৱেব ডেভেলপমেণ্টৰ বিষয়ে মোৰ জানিব লাগে, বা অকল ৱেব ডেভেলপমেণ্টৰ কি পষ্ট আহিছে মই চাব লাগে। তো তাত অলৰেডি টেগবিলাক লিষ্টেড থাকিব, এটা ছেকশ্যন থাকিব টেক্স বুলি, য'ত তাত গোটেইখিনি টেক্স থাকিব, এটা ৱেব ডেভেলপমেণ্ট, জব, হেকাথন, ইণ্টাৰ্ণশ্বিপ। তো আমি যিকোনো এটা টেগ ল'ম, আৰু যিকোনো এটা মানে মোক কি লাগে, মোক এটা ৱেব ডেভেলপমেণ্ট লাগে। তো ৱেব ডেভেলপমেণ্ট টেগটো মই যাম, টেগটো গ'লে মই চব ৱেব ডেভেলপমেণ্টৰ পষ্টখিনি পাই যাম। সেনেকৈ মানে ফিল্টাৰাইজ কৰিব পাৰিম, যে জব হওক, হেকাথন হওক। তো এতিয়া আমি কি কৰিব লাগে, এতিয়া আমি এটা প্লেটফৰ্মতে চব গম পাম। জব লাগিল, জব টেগটো ইউজ কৰিলোঁ, হেকাথন লাগিল, হেকাথনত মানে আমি গ'লোঁ। তো সেনেকুৱা মানে এটা প্লেটফৰ্ম বনাম বুলি ভাবিছিলোঁ, অকল টেক পিপলৰ কাৰণে। আৰু তাত অলৰেডি যিহেতু AI বমিংটো চলি আছে, চবতে AI, তো AI ইউজ কৰিলেতো নহ'ব। তো AI ইউজ কৰিছিলোঁ, ইউজেছ আছিল আমাৰ ধৰা পষ্টবিলাক। এতিয়া যিহেতু মই যোনবোৰ বিগিনাৰ, যোনে প্ৰথম ষ্টাৰ্ট কৰিছেহে শিকাৰ টেকন'লজি, চ' সি কিছুমান ৱৰ্ড মানে বুজি নাপায়, মানে যোনবোৰ কমপ্লেক্স ৱৰ্ড, টেকনিকেল কমপ্লেক্স ৱৰ্ড বুজি পোৱাটো ইমান সহজ নহয়। তো সেইটো মানে
জানিবলৈ কি কৰিব লাগিব আমি পোষ্টটো দেখিলোঁ এটা ধৰক কোনোবা এটা পোষ্ট দিছে পোষ্টত দেখিলোঁ যে বহুত ক্ৰিটিকেল ৱৰ্ড ইউজ কৰিছে দেন মই কি কৰিম এই ক্ৰিটিকেল ৱৰ্ডটো গৈ পিনি মই ChatGPT মাৰিম বা ইউটিউবত চাম কি হয় বস্তুটো ঠিক আছে তো সেইটো বনাবলৈ মই এটা AI বাটন দিম প্ৰতিটো পোষ্টত সেই পোষ্টটোত AI বাটনত ক্লিক কৰিলে গোটেই মানে পোষ্টটো সামাৰাইজ কৰি দিব ঠিক আছে এটা হেতু সেম পেজত হ'ব আৰু এই ফিচাৰ্সটো আছে অলৰেডি সামাৰাইজ কৰা এক্সপ্লেইন কৰা টুইটাৰ আছে আৰু টুইটাৰত নেক্সট পেজলৈ গুচি যায় নেভিগেট কৰি দিয়ে নেক্সট পেজতহে এক্সপ্লেইন কৰে বাট মোৰো সেম পেজত হ'ব যাতে হি যদি হেতু বুজি নাপায় আকৌ যাতে হি একেটা পেজতে মানে গম পাই থাকে তো হেতু এটা AI এক্সপ্লেনেশ্যন বাটন আছিল এণ্ড পোষ্ট লিখিলে AI তোমাক হেল্প কৰিব ইমপ্ৰুভ কৰিবলৈ পোষ্টটো দেন আকৌ গোল সেট কৰা এটা মানে ফাংচনেলিটি আছিল তাৰ ৱেবছাইটটোত নিজৰ গোলটো নিজৰ নিজটো অলৰেডি সেট কৰি থব পাৰিব ধৰক মোৰ ৱেব ডেভেলপমেণ্টত গোলটো সেট কৰিলোঁ যে মই ৱেব ডেভেলপাৰ হ'ব বিচাৰোঁ আৰু মোক জবো লাগিব ইণ্টাৰ্ণশ্বিপো লাগিব হেকাথন লাগিব আৰু চেলাৰী আমুক তামুক হ'ব লাগিব চব মই দি দিছোঁ কাষ্টমাইজ কৰিলোঁ সেই কাষ্টমাইজনে কি কৰিব ডেইলি মোক নটিফিকেশ্যন দি থাকিব নটিফাই কৰি থাকিব যে মোৰ ৱেব ডেভেলপমেণ্ট এনেকুৱা এটা জব আহিছে এনেকুৱা ইণ্টাৰ্ণশ্বিপ আহিছে এনেকুৱা এটা হেকাথন আহিছে সেইটোৱে মোক হেল্প কৰিব যে মই আপডেট হৈ থাকোঁ মানে আপডেট হৈ থাকোঁ আৰু গম পাই থাকোঁ যে এটা ইণ্টাৰ্ণশ্বিপ ডেইলি আহি থাকে বুলি সেইকেইটা মই ফাংচনেলিটি এড কৰিছিলোঁ তো প্ৰায়তো সেইকেইটাই আছিল চ' মোক তাত পিটচিঙত কুৱেশ্যন সুধিছিল এতিয়া এনেকুৱা প্লেটফৰ্ম বহুত আছে যেনেকৈ টেগ ইউজ কৰা এটা কমিউনিটি আছে সেই য'ত আমি পঢ়িব পাৰোঁ মানে য'ত এনেকুৱা ধৰণৰ পোষ্ট দিয়ে পোষ্ট কমিউনিটি মানে দীঘল পোষ্ট থাকে য'ত আমি পঢ়িব পাৰোঁ কিবা টেকন'লজিৰ কথা আৰু এক্সপ্লেনেশ্যন বটন আছে গোল সেট কৰাটো নাই গোল সেট কৰাটো এনেকুৱা নাই মানে গোল সেট কৰাটো ৰিকমেণ্ড কৰে আমাক জব ৰিকমেণ্ড কৰে ইণ্টাৰ্ণশ্বিপ ৰিকমেণ্ড কৰে আমাৰ একৰ্ডিং টু মাই প্ৰফাইল ঠিক আছে সেনেকুৱাও আছে সেনেকুৱা ৰিকমেণ্ডেশ্যন কৰা আছে বাট মোৰটো কেনেকৈ ইউনিক হ'ব মই গোটেইখিনি একেটা জেগাতে আনিছোঁ হয়তো সেই কমিউনিটিবিলাকত অকল ডিছকাশ্যন হয় ডেভেলপমেণ্টটো কেনেকৈ আপডেট হৈছে সেই যোনবোৰ জব পোৱাবিলাকত অকল জব পায় হয়নে অকল মানে জব বিচাৰিব পাৰিম তো দুইটা মই কানেক্ট কৰিছোঁ তো সেইটোৱে মোৰ প্লেটফৰ্ম আছিল চিম্পলকৈ ক'বলৈ গ'লে সেইটোৱে আৰু ভাল বিশেষ আছে মে বি নাজানো কি হ'ল হ'ব যদি মোৰ আজিতো কোনোবা টেক পিপলে চাইছা দেন মোৰ আজিতো কেনেকুৱা হয় হ'ব তো কমেণ্টত জনাবা আৰু মই সেইটো প্ৰজেক্ট বনামেই যিহেতু মোক চবেই ৰেকমেণ্ড কৰিছে তুমি বনোৱা তুমি এক্সিকিউট কৰি চোৱা বাট মই প্ৰেজেণ্ট কৰিব নোৱাৰিলোঁ সেইটো মই বনাম মই অলৰেডি UI ডিজাইন কৰিছিলোঁৱেই ডাটাবেছ স্কিমা বনাইছিলোঁ আৰু মই সেইটো টাইম লাগিব সেইটো বনাম চ' এইকেইটাই আমাৰ প্ৰজেক্ট আছিল যেন পিটচিং আছিল এইকেইটাই আৰু তাৰপৰা কি হ'ল আহি গ'লোঁ ৰুমলৈ এতিয়া আমি ৰুমত আছোঁ ঠিক আছে তো আজি বহুত দীঘলীয়া ভিডিঅ' হৈ গ'ল মাজে মাজে মোক ক্লিপকেইটা এড কৰিব আছেই থেংক ইউ বাই বাই good afternoon everyone and good afternoon judges so my name is Pramdit Soikia from Solid College Guwahati and today I am going to present a social media for the tech peoples called TechTalk so
So why this product? Why this tech talk? So today the tech contents are scattered everywhere, like LinkedIn, Twitter, Reddit. But to filterize the right content and right opportunity, it's too difficult for a person or for a beginner. So that's why I made it. I come up with an idea, TechDoc, and this platform with some features like text focus text, like it can help the users to filterize his right niche. Like every post can have some text like development, job, internship, and hackathons, and they can filterize from the text to right opportunity, and then the user can set a global-based AI assistant that can set career goals. Like if I want to be a software engineer, then I set the goal to a software engineer and what I need. Like I need job, internship, and hackathons. Then I can set them, and then AI will be recommend me through these settings. Then we instead of use traditional comments, we use set style replies in our platform. Then we use some AIs in our platform to more impactful, like explanation posts. So there is a button in every post that help to beginner to summarize the complex thing. And like if a developer uses a complex technical word, then it is too difficult to understand for a beginner. That help the explanation button help the user. Then yes, it help to improve in writing. Then it has a universal assistant to conversation with the AI. Okay, what are the primary users we get? Who are the beginners in the tech field, and who are looking for a job opportunities and some connections. And then okay, what are the source we get for the monetization? Like we take AI subscriptions and take advertisement, and then sponsored content. Then yeah. And how we will start this platform? We can make a MVP in some minimum cost. Then we can share the platform to my friends, to our coding clubs. Then we can reach the 100 or 500 users. Thanks. Yeah, this is all about my platform, TechDoc. Please explain me your platform again. What does it mean actually? Like it's platform for only the tech people who post something only for the tech, and every post has a text. Like if I post about the web development, then I use that web development tag. So if user come my post, then he see the post, and the text will be help you to reach the, like there are list of text. User can use the text like web development, then he go to the text web development, then all the web development related posts will be come out. It helps to filter out his right niche. You know about GitHub? Yeah. You know? Yeah. So there's already a community about that. No, sorry. This is filter out with text. They have know about this. In GitHub, there is that README. Yeah. README.txt file is always there in every project. We all developers, you're a developer, I hope. So we all
always add the readme.txt. Yeah. So it's always mentioned what is the project about. And there is also always in the name itself we mention what is this project about. At least every public repository, right? Not the private ones. It helps also about to get jobs and internship and hackathons. So Yeah. there is Fiverr for that. There is what was that platform? There are multiple such platforms where it's not only about coders; they also give jobs to multiple freelancers for that. So to sir, that filter out is very difficult in other platforms. Like, how will you actually make money out of it? Please tell me. So I use AI subscriptions. What AI sounds? Do you have your own machine learning model? No. Then I what's use the- API, and then and take advertisements and also the sponsors. So already Gemini is free for 18 months, right? Gemini Pro. Perplexity is free for everyone. This thing, ChatGPT Go has come for a very cheap price. Chinese models from Qwen to DeepSeek, everything is free. Why will somebody pay for your service? Sir, And also you will, I'm sure you will use ChatGPT's API key, or you will use Google Gemini or Grok's API key. Sir, actually, when we see a post in social media like Twitter or anything else, Yes. then if I don't understand the post, okay, so I need to go different platform. No, in Twitter just there is an option. Grok, yeah, I have Grok. Please explain. Yes, Grok hack, but the navigate to the Same thing is also available in Facebook and Instagram with Meta AI. So what exactly will you add? Sir, I only focus on the tech peoples. That's the main. That's what I'm telling you. GitHub is already there. Because there is nothing bigger than GitHub, and plus GitHub is completely free. GitHub has now made their CLI free. You know command line interface? So they have made their command line interface Copilot completely free. You just put it into your VS Code and it runs behind the scene. It corrects your code automatically. I use Gemini CLI in my own VS Code. So Gemini is already doing that for me. They have in fact just launched Gemini, this thing, Google A something. So this is another agentic coding tool that you just install in your platform, give it authorization. It will run your browser, it will run your VS Code, it will run your GitHub and everything from one platform just by prompting. So that again is helping everything, and it is all connected with Google. Right? Why would anybody pay for your this thing? I can understand the platform maybe for like social media kind of for tech, but you're not going to make money out of it. No one is going to pay for it. You have to create a niche. Like there is a platform called Medial. Anyone knows about a platform called Medial? Anybody here? Anyone? There's a platform called Medial. Okay, they have lots of users. That is one platform only for startups in India. From funding news to raising to see, you can actually connect with CEOs and CTOs of multiple big startups right now. Go and register, it's completely free. Right? And there are sections for tech startups, there is section for this startups, there is section for D2C brands. So please refine your business. Okay? I'm not criticizing, and please everyone, if I have criticized you, I don't intend to, okay? It's just that I have gone through and experienced a lot. This is about giving you input, because you have Yeah. come here to, to improvise your idea, right? You have pitched it, why this jury is all about. This jury is all about to ask you some relevant points where if you can defend it well and good, this is where you will know. Okay, he has asked this, my answer is this. So if you are not having the answer, it means that you have to work on that. Right? We will always organize this type of programs. Assam startup is there in Guwahati, and then IIT Guwahati is there. Every now and then they organize programs, etc. So, be in touch in that group where you have been. Now, ITFM 25, don't
go out of it. Whenever we get opportunities of this type of events, we will post it there so that you all can get the benefit of it. This is just the beginning. I'm telling you. Okay? Thank you. And one more thing to everyone, okay? It's just an open thought. There's a TED speaker. He's a great founder. I forgot his name, but he was one of the people who founded PayPal along with Elon Musk and all. Okay, so he said that if you come up with an idea, don't build it immediately. At least allow 10, 15 other ideas to come. So this will filter out your thought process, and only then you will come up to something that is goldmine to you. Okay? So if you have a thought, good, work on it. Try to make the business plan. Always make sure that entrepreneurship is just a tag. But the actual goal is to become a businessman. So whether the numbers or the mathematics work or not. Okay? Thank you. Next. Okay, next we have